ৰঙিয়া সমষ্টিৰ অন্তৰ্গত হৰদত্ত বীৰদত্ত জিলা পৰিষদৰ আজি যি নিৰ্বাচনী কাৰ্যালয়, এই নিৰ্বাচনী কাৰ্যালয়ত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ এই জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক আৰু বুথৰ দুইটা দলৰ আমাৰ কৰ্মকৰ্তাসকলৰ আজি যৌথ সভা অনুষ্ঠিত হৈ যায়। আৰু অসমৰ জনপ্ৰিয় তথা সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন স্বচ্ছ আৰু নিকা চৰকাৰ চলি আছে, সেই চৰকাৰখনৰ বিৰামহীন উন্নয়ন আৰু প্ৰগতিৰ দিশত লক্ষ্য কৰি বৰ্তমান অসমৰ ৰাইজে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাটো 100% নিশ্চিত। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মানে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত আমাৰ হৰদত্ত বীৰদত্ত পঞ্চায়তৰ অন্তৰ্গত যিসমূহ আঞ্চলিক সমিতি আছে, এই আঞ্চলিক সমিতিসমূহৰ মানে সহযোগত উপস্থিতিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ মানে নেতাকৰ্মীসকলৰ সহযোগত আজি এই সভাখন অনুষ্ঠিত হৈছে। সভাৰ মূল কথা হ'ল যে আমাৰ এই জিলা পৰিষদৰ অন্তৰ্গত জিলা পৰিষদৰ লগতে আঞ্চলিক সমিতিৰ যিবিলাক আছে মানে সদস্য পদৰ প্ৰাৰ্থী আছে, তেখেতসকলৰ পক্ষত আমি কেনেকৈ ধৰণৰ ৰাইজক সজাগ আৰু সচেতন কৰি আমি 100% মানে বিজয়ৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ, এই কথাখিনি আগত ৰাখি আজিৰ সভাখন আহ্বান কৰা হৈছে। মূলত এইখিনিয়ে। আৰু আজি সভাৰ এই উপস্থিতিয়ে আমাক প্ৰমাণ কৰে যে অনাগত দিনত 7 তাৰিখে হ'ব লগা নিৰ্বাচনত হৰদত্ত বীৰদত্ত পৰিষদৰ জিলা পৰিষদৰ সদস্যগৰাকীৰ লগতে আমাৰ দুটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসমূহে বিপুল ভোটত বিজয়ী হৈ আমাৰ এই মৌজাখনত 100% বিজয় নিশ্চিত বুলি আমি ধাৰণা কৰিছোঁ আজিৰ সভাৰ জৰিয়তে।